মোৰ নাম সঞ্জীৱ সেনাপতি, ঘৰ বৰবিল। মই প্ৰথম প্ৰডাকশ্যন মোৰেই হৈছে মাজুলীত, আৰু দুজন মানে এই বছৰৰ পৰা আৰম্ভ কৰিছে। জেংৰাইত কৰিছে এজনে, মোৱামাৰী কৰিছে এজনে। মোৰ 6 বিঘা মাটি, 350 বুলি। 350 বুলি প্ৰায় প্ৰডাকশ্যনৰ পৰ্যায় পাইছেগৈ আৰু। প্ৰডাকশ্যন 2025 চনৰ পৰা, যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। গছ মানে এইটো কাটিং আৰম্ভ হৈছে প্ৰডাকশ্যন। এইটো মই দি আছোঁ এতিয়া চিলাপথাৰ। এইটো মানে প্ৰাইভেট বেপাৰী তেনেকৈ নাথাকে, ইয়াৰ ৰাবাৰ বৰ্ডৰ মানুহে নিয়ে বস্তুখিনি। ৰাবাৰ বৰ্ডৰ গুদাম আছে, এইফালে চিলাপথাৰ, এইফালে আছে মৰিয়নি আৰু গুৱাহাটীত আছে। এতিয়া মই আমাৰ যোগাযোগ সুবিধাৰ কাৰণে মই চিলাপথাৰত দিওঁ আৰু। মই প্ৰশিক্ষণ লৈছিলোঁ, এই মোৰ বাগানতো দিছিলে আৰু এখন বাগানত দিছিলে বাৰু। ইয়াতে 8 দিনীয়া ট্ৰেইনিং এটা দিছিলে আমাক, মোৰ বাদেও আৰু বহুতজনক দিছিলে বাৰু। ইয়াত আমি এনেকৈ কৰিছিলোঁ, কোনোবাই যদি কৰিবলৈ মন আছে, গতিকে আমাৰ লগত আহি ট্ৰেইনিঙৰ লিষ্ট ছাৰে বিচাৰিলে, আমি সেইমতে মই নাম ভৰাই দিছিলোঁ। এতিয়া মোৰ তাত যিটো ল'ৰাই মোক সহায় কৰে, মই ৰাখিছোঁ মানে, সেই ল'ৰাটোকো মই ইয়াত ট্ৰেইনিং, তাৰতো ৰাবাৰ বাগান নাই, হ'লেও মই ট্ৰেইনিংটো দিয়াই থৈছোঁ। তাৰমানে তেনেধৰণে মই 18টা ল'ৰাক ইয়াত ট্ৰেইনিং দিয়ালোঁ মাজুলীত। এইটো খেতিৰ পৰা এটা পৰিয়ালটো সুন্দৰভাৱে চলিব পৰা ব্যৱস্থা আছে বুলি মই ভাবোঁ। কাৰণ বহুত বেছি কৰিব নোৱাৰিলেও ইয়াৰ 100-150 জোপা গছ প্ৰডাকশ্যনৰ উপযুক্ত যদি কৰি ল'ব পাৰে, তেতিয়াহ'লে এটা পৰিয়াল সুন্দৰভাৱে চলিব পাৰে। বছৰততো মোৰ 6 বিঘা মাটি যদি সম্পূৰ্ণ গোটেই 6 বিঘাটো মোৰ প্ৰডাকশ্যন যেতিয়া হ'ব, তেতিয়াতো 8-9 লাখৰ ভিতৰত প্ৰতি বছৰ মোৰ ইনকাম হ'ব। চৰকাৰৰ কিবা সুবিধা পায়? এনেই এগ্ৰিকালচাৰ ফালৰ পৰা মই কোনো সুবিধা নাই পোৱা বাৰু এতিয়ালৈকে। আবেদন কৰিছোঁ যথেষ্ট, তেওঁলোকৰ কোনো স্কিম নাই বুলি কয়। কিন্তু ৰাবাৰ বৰ্ডৰ পৰা পাইছোঁ, ৰাবাৰ বৰ্ডৰ পৰা যথেষ্ট সহায় পাইছোঁ। তেওঁলোকে ফ্ৰী ট্ৰেইনিং আমাক দিছে ইয়াত 8 দিন আহি, চৰকাৰী খৰচত। তাৰ উপৰি আমাৰ এইখিনি কাটিং, প্ৰডাকশ্যন বা পুলি আমি যিখিনি প্ৰতিপালন কৰিব লাগে বা কেনেধৰণে এইবোৰ ছিট বনাব লাগে, ৰাবাৰ ছিট, সেইখিনি সম্পূৰ্ণ ট্ৰেইনিং আমাকে ফ্ৰীকৈ দি গৈছে তাৰমানে তেওঁলোকে। তাৰ বাদেও তেওঁলোকে আমাক আৰ্থিক সাহাৰ্য সৰু সুৰাকৈ হ'লেও 2-3 বাৰ দিছে। এই বাৰীখন বেৰা কুৰা বা পুলি প্ৰতিপালনৰ ক্ষেত্ৰত যথেষ্ট হেৰি কৰিছে। তাকে নৱপ্ৰজন্মক মই এইটোৱে ক'ব বিচাৰোঁ, যদি তেওঁলোকৰ সুবিধাজনক মাটি আছে, এইটো কাৰণে বাম মাটিৰ প্ৰয়োজন, দ মাটিত নহয়, তেতিয়াহ'লে তেওঁলোকে এনেই মাটিখিনি পেলাই নথয়। আমাৰ ইয়াত কাৰণ আবাদীকে এনেই হাবি জংঘল হৈ যথেষ্ট মাটি পৰি আছে, তাতকৈ যদি এই ৰাবাৰ গছ অলপ লগাই থোৱা হয়, অন্ততঃ 6-7 বছৰ তেওঁলোকে ধৈৰ্য ধৰিব লাগিব। তাৰ পিছৰ পৰা কিন্তু যদি 100 জোপা গছো তেওঁ বাচি যায়, তেতিয়া এটা পৰিয়াল সুন্দৰভাৱে চলিব পৰা ব্যৱস্থা আছে। তাৰমানে ভাল চৰকাৰী চাকৰিয়ালৰ লগত ৰেংক মিলাই চলিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।